আমি এনেকুৱা এটা অপৰচুনিটি বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ, যিটো অপৰচুনিটি আমাক দুটা চেক্টৰত সহায় সহযোগ কৰি আছে, যি দুটা চেক্টৰ আমাক খুবেই প্ৰয়োজন। এজন মানুহক দুটা চেক্টৰ খুবেই প্ৰয়োজন হয়। সেই দুটা চেক্টৰ হৈছে, প্ৰথম চেক্টৰটো হৈছে আপোনাৰ এটা বেটাৰ হেল্থ, আৰু দ্বিতীয় চেক্টৰটো হৈছে এটা সুন্দৰ ইনকম। তো আহক জানো এই দুইটা চেক্টৰৰ যিটো অৰ্গেনাইজেশ্যনে দিছে, সেই অৰ্গেনাইজেশ্যনটোৰ নামটো হৈছে ৱেলনেছ সমিতি প্ৰাইভেট লিমিটেড। যিটো অৰ্গেনাইজেশ্যনৰ যদি বেকগ্ৰাউণ্ডৰ ফালে চাওঁ, তেতিয়াহ'লে ইয়াৰ হেড অফিচ হৈছে হাৰিয়ানা পালোৱালৰ পৰা ষ্টাৰ্ট কৰিছে। ইয়াৰ CMD হৈছে মিষ্টাৰ কমল কুমাৰ ছাৰ, আৰু ষ্টাৰ্ট হৈছিলে 1 জানুৱাৰী 2024। আৰু আজি ডেটলৈকে যদি চাবলৈ যায় 15 মান্থ কমপ্লিট কৰি গৈছে। আজি 15টা মাহ কমপ্লিট হৈ যোৱাৰ পাছত যদি আজি চাওঁ, অল অভাৰ ইণ্ডিয়া টোটেল 40,000 প্লাছ আজি হেপী কাষ্টমাৰ এই চিষ্টেমৰ লগত অলৰেডি জড়িত আছে। তো নেক্সট যদি চাবলৈ যাওঁ, ইয়াতে কি আছে, এচিভমেণ্টৰ ক্ষেত্ৰত আজি 200 প্লাছ এনেকুৱা মানুহ আছে যি নেকি আজি এই চিষ্টেমৰ জৰিয়তে মান্থলি লাখ টকা আৰ্ণ কৰি আছে। নেক্সট যদি চাবলৈ যায়, ইয়াতে কেইটামান ইউনিক পইণ্ট আছে। সেই ইউনিক পইণ্টকেইটা ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, তেনেহ'লে এই অৰ্গেনাইজেশ্যনে TDS, আমি জানো যিকোনো এটা অৰ্গেনাইজেশ্যন কি হৈছে, গভৰ্ণমেণ্টক কি দিবলগীয়া হয়, ইনকম টেক্স পে' কৰিবলগীয়া হয়। তো ইনকম টেক্সৰ নামত আজি ডেটত আদাৰ অৰ্গেনাইজেশ্যন বহুত এনেকুৱা আছে যি নেকি আপোনালোকে হয়তো পাইছে, য'ত 5% কটা হয়। কিন্তু আজি গভৰ্ণমেণ্টে এটা ডিক্লেয়াৰ কৰিছে, ডাইৰেক্ট চেলিং অৰ্গেনাইজেশ্যনৰ এটা ৰুল এণ্ড ৰেগুলেশ্যনৰ মতে তেওঁলোকে ডিক্লেয়াৰ কৰিছে যে কি TDS অনলি 2% হে পে' কৰিব লাগে গভৰ্ণমেণ্টক। তো সেই TDS অনুযায়ী আজি এই ৱেলনেছ সমিতিয়ে কি আছে তাক ফ'ল' কৰিছে, আৰু TDS অনলি 2% হে ইয়াতে ডিডাকশ্যন কৰা হয়। কিন্তু আদাৰ অৰ্গেনাইজেশ্যনত আজি 5%, 10%লৈকে ডিডাকশ্যন কৰা দেখা যায়। ইয়াতে আৰু এটা ইউনিক পইণ্ট আছে, ইয়াতে ন' এডমিন চাৰ্জ। এই এডমিন চাৰ্জৰ নামত এতিয়া বহুত কোম্পানী এনেকুৱা আছে যি নেকি কি কৰিছে, এডমিন চাৰ্জৰ নামত আপোনাৰ 5% বা 10% আপোনাৰ পৰা কি হৈছে, নিজৰ ইনকমৰ পৰা, আপোনাৰ নিজৰ ইনকমৰ পৰা কোম্পানীয়ে কাটি ৰাখিছে। তো এই ক্ষেত্ৰত কি হৈছে, সেইটো এটা ইলিগেলিটি চলি আছে, যিটো এই অৰ্গেনাইজেশ্যনে সম্পূৰ্ণ লিগেলি কাম কৰি আছে, যিহেতু ইয়াতে কোনো ধৰণৰ আপোনাৰ এডমিন চাৰ্জ কটা নাযায়। নেক্সট যদি চাবলৈ যায়, ইয়াতে কি আছে, এটা ইউনিক পইণ্ট, সেইটো হৈছে ডেইলি ক্লজিং। আপুনি দিনটোত যিমানখিনি কাম কৰিলে সেই কামৰ অনুযায়ী আপোনাৰ ক্লজিংটো ৰাতি 12টা বজাত হৈ যায়, আৰু সেই পে আউটটো আপোনাৰ ডেইলি আপোনাৰ পে আউটটো ডিষ্ট্ৰিবিউশ্যন হৈ থাকে। তো নেক্সট যদি চাবলৈ যায়, ইয়াতে কেপিঙৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, এটা ছিংগল আইডিত আপুনি একেবাৰে নৰ্মেলি যদি চাওঁ আমি 75,000ৰ পৰা আপুনি 15,000, তাৰ লগতে যদি আমাৰ যিটো এতিয়া বৰ্তমান এটা মেজিক পেকেজ আছে, সেই মেজিক পেকেজৰ অনুযায়ী আপুনি পাৰ ডে আপুনি কি হৈ আছে, ডেইলি কেপিঙত 15,000লৈকে আপুনি আৰ্নিং কৰিব পাৰে। আমাৰ ইয়াতে 3টা পেকেজ দিয়া হৈছে। আপোনাৰ ষ্টাৰ্টআপ কেনেকৈ কৰিব পাৰিব এই অৰ্গেনাইজেশ্যনটোত। তো ষ্টাৰ্টআপ কৰিবলৈ হ'লে আপোনাক কি লাগিব, প্ৰথম যিটো মই আলোচনা কৰিবলৈ যাওঁ সেইটো হৈছে মেজিক পেকেজ। এতিয়া মেজিক পেকেজটো কি বুলি কৈ আছে, যে আপুনি 3,999 টকাৰে আপুনি কি কৰিব পাৰে, অপেন বাকেট আপুনি ইয়াৰ পৰা কি কৰিব পাৰে, মাৰ্কেটিং কৰিব পাৰে। এতিয়া অপেন বাকেট মানে কি, আজি আমাৰ হাতত, এই অৰ্গেনাইজেশ্যনৰ হাতত 40+ ৱৰ্ল্ড ক্লাছ প্ৰডাক্ট আছে, যিখিনি প্ৰডাক্ট আপুনি অন চুজ আপুনি কি কৰিব পাৰে, 3,999 টকাৰে বজাৰ কৰিব পাৰে। আৰু সেই 3,999 টকাৰে যদি আপুনি বজাৰ কৰে, তেনেহ'লে আপোনাক এই চিষ্টেমে সুযোগ সুবিধাটো কি দি আছে, আপুনি 3,999 টকাৰে বজাৰ কৰিলে আপোনাক দিব অৰ্গেনাইজেশ্যনে 6 PP এটা, ঠিক আছে, পইণ্ট ভেলু এটা দিব। সেইটো হৈছে 6 পইণ্ট ভেলুৰ আপোনাক কি দিব, এটা ভেলু দিব, যিটো আপুনি যদি সেই 6 পইণ্ট ভেলুৰে যদি আপুনি কামখিনি যদি আগবঢ়ায়, তেনেহ'লে ইয়াতে কি বেনিফিট পাব, মই তাক অকণমান বুজাই দিওঁ। তো যদি আপুনি 6 PPৰে ষ্টাৰ্ট কৰে, তেনেহ'লে আপুনি লেফ্ট A আৰু B, যিটো বাইনেৰী ইনকম বুলি কোৱা হয়, বাইনেৰী ইনকমত আপুনি কি পাই আছে, মেচিং ইনকম। A আৰু B দুজনক যদি আপুনি 6 PPৰে কি কৰিলে, এই চিষ্টেমৰ লগত জড়িত কৰালে, তেনেহ'লে আপুনি 1:1 মেচিঙত আপুনি কিমান টকা পাই আছে, 600 টকা এটা ইনকম পাই আছে। এটা পেয়াৰ মেচিঙত আপুনি কিমান পাব, 600 rupees। ঠিক তেনেধৰণে যেতিয়া A আৰু B এ কাম লাহেকৈ ষ্টাৰ্ট কৰিব, এৰ তলত যদি লাহেকৈ কি হ'ল, আপোনাৰ এ টিমত বোলে 10 হৈ গ'ল, আৰু বি টিমত বোলে 10 হৈ গ'ল, মানে 10টা আপোনাৰ মেচিং কৰিলে। তো 10:10 ৰেচিঅ'ত আপুনি কিমান পাই আছে, 6,000 rupees আপুনি 1 ডে ইনকম কৰিব পাৰে। ঠিক সেইটো জেগাতে যদি আপুনি কেনেবাকৈ এদিনত আপোনাৰ টিমে যদি 20:10 ৰেচিঅ' আপোনাৰ যদি মেইনটেইন কৰি দিয়ে, তেনেহ'লে 20:20 ৰেচিঅ'ত আপুনি এদিনতে কিমান টকা ইনকম কৰিব পাৰে, 12,000 টকালৈ
টকালৈকে ইনকম কৰিব পাৰে। Yes, sir. Yes, sir. তাৰ আগলৈ যদি আৰু আগবাঢ়ি যাওঁ তেনেহ'লে ইয়াতে হাইষ্ট কেপিঙত কি কৈছে যে আপোনাক দিনটোত হাইষ্ট আপোনাৰ টিমে যদি 25:30 ৰেচিঅ' মেইনটেইন কৰি দিয়ে 25:30 আৰু সিস্টেমে কৈ আছে ৱেলনেছ সমিতিৰ সিস্টেমে কৈ আছে যে আপোনাৰ হাইষ্ট ইনকমটো কিমানলৈকে দিব 25:25 ৰেচিঅ'লৈকে আপোনাৰ ইনকমটো দিব য'ত হাইষ্ট আপোনাৰ কেপিং পাই আছে ইয়াত কিমান 15,000 rupees per day ইন এ ডে আপুনি 15,000 rupeesলৈকে এই মেজিক পেকেজৰ দ্বাৰা আপুনি কেপিং দিনটো ল'ব পাৰে। ঠিক তেনেদৰে এইটো মই অকল এটা আইডিৰ বিষয়েহে ক'লোঁ কিন্তু সিস্টেমে আপোনাক কি সুবিধা এটা দি আছে ইয়াতে আপুনি নিজৰ নামতে এটা ডকুমেণ্টছতে আপুনি কি কৰিব পাৰে 3টালৈকে আইডি ক্ৰিয়েট কৰিব পাৰে। যদি আপুনি 3টা আইডি ক্ৰিয়েট কৰি পিনে ষ্টাৰ্টআপ কৰে তেনেহ'লে কেনেকুৱা ধৰণৰ হ'ব এই ইউ যিটো দেখিছে সেইটো আপোনাৰ নিজৰে আইডি এ যিটো আছে সেইটো আপোনাৰ নিজৰ আইডি আৰু বি যিটো আছে সেইটো আপোনাৰ নিজৰ আইডি। যদি 3টা আইডি যেতিয়া আপুনি একেলগে ষ্টাৰ্টআপ কৰে তেতিয়া কামটো ক'ত কৰিব লাগিব এই এ আৰু বি তলতেই কৰিব লাগিব। তো কষ্ট আপোনাৰ এটাই হ'ল হয়নে নহয় কষ্ট একেটাই কৰিব লাগিব আপুনি সময়ো একেটাই দিব লাগিব কিন্তু আপোনাৰ আৰ্নিংটো কি আহিব 3টা জেগাত আহিব। এতিয়া এ আৰু বি 3 জেগাতে যদি আপোনাৰ কেপিংটো কৰে কেপিং যদি লাহে লাহে ষ্টাৰ্ট হয় তেনেহ'লে আপুনি ইন এ ডে আপুনি কি কৰিব পাৰে এটা মাহত আপুনি হাইষ্ট 3টা আইডি 15,000 কে যদি পাৰ ডে হয় তেনেহ'লে 30 দিনত আপুনি 4,50,000 টকা এটা আইডি ইনকম কৰিব পাৰে আৰু ঠিক তেনেদৰে 4,50,000 কে যদি 3টা আইডি হয় তেনেহ'লে টোটেল কিমান হৈ যায়গে কিমান হয় 4,50,000 টকাকে যদি হয় 3 4 12 13,50,000 টকালৈকে আপুনি ইনকম কৰিব পাৰে 3টা আইডিৰ পৰা এটাৰ মাহত। এইটো ক'ৰ পৰা সম্ভৱ হৈছে এই আমাৰ মেজিক পেকেজৰ পৰা। সেই জেগাতে আমাৰ সিস্টেমে আৰু এটা সুযোগ সুবিধা দিছে যদি কিবা অকণমান অসুবিধা হৈছে আপোনাৰ 3,999 টকাৰ ষ্টাৰ্টআপ কৰিবলৈ তেনেহ'লে আৰু এটা সুবিধা দিছে সেইটো হৈছে 999 টকা যিটো আপোনাৰ প্ৰিমিয়াম পেকেজ বুলি কোৱা হয় আৰু প্ৰিমিয়াম পেকেজত যদি আপুনি ষ্টাৰ্টআপ কৰে তেনেহ'লে তাতে কি দিছে ইয়াতো আপোনাৰ সুন্দৰ এটা ইনকম দি আছে য'ত আপুনি 999 টকাত আপুনি কি পায় 250 পাই যায় তাতে প্ৰডাক্টও পাই যায় আপুনি আৰু তাৰ লগে লগে যদি ষ্টাৰ্টআপ কৰে আপুনি সিস্টেমৰ জৰিয়তে তো এ আৰু বি দুজন ব্যক্তিক যদি আপুনি 250 ৰে ষ্টাৰ্টআপ কৰায় তেনেহ'লে আপুনি 1:1 ৰেচিঅ' ইয়াতে কিমান টকা পাই আছে 200 টকাকে আপুনি পাই আছে। তো আপুনি যদি 1:1 এদিনত কৰিলে তেনেহ'লে এদিনত আপুনি কিমান টকা আৰ্নিং কৰি ল'লে 200 টকা কৰি ল'লে। সেইটো জেগাতে যদি আপুনি যেতিয়া 10:10 ইন এ ডে আপুনি কৰিব তেতিয়া আপুনি 10:10 আপুনি কি পাব এটা দিনতে 2,000 টকালৈকে ইনকম কৰিব পাৰিব। সেইটো জেগাতে যদি আপুনি কি কৈছে সিস্টেমে এটা হাইষ্ট আপোনাক এটা ইনকমৰ এটা সুবিধা দিছে যিটো কেপিং দিছে সেইটো হৈছে 25:25 ৰেচিঅ'। যদি আপোনাৰ টিমে এটা দিনত 25:25 ৰেচিঅ' মেইনটেইন কৰি দিলে তো তেনেহ'লে আপুনি এটা দিনতে 25:25 ৰেচিঅ' ইনকমটো কিমান পাব 5,000 ইনকম ইন এ ডে ইয়াতে কৰিব পাৰিব। আৰু ইয়াতো সেই সুবিধাটো দিছে যে আপুনি যদি 999 ৰে 250 ৰে আপুনি যদি 3 আইডি লৈ পিনে ষ্টাৰ্টআপ কৰে তেনেহ'লে 3টা আইডিত 5,000 টকাকে যদি আপোনাৰ পাৰ ডে হয় 30 দিনত আপোনাৰ 1.5 লাখ টকা আৰ্নিং হৈ আছে আৰু সেই 1.5 লাখ টকা যদি আপুনি 3টা আইডিৰে আপুনি ষ্টাৰ্টআপ কৰে তেনেহ'লে 3টা আইডিত আপুনি 4.5 লাখ টকালৈকে আপুনি ইয়াৰ পৰা কি কৰিব পাৰে আৰ্নিং কৰিব পাৰে। তাৰ উপৰি ইয়াত এটা আছে বেসিক পেকেজ দি আছে সেই বেসিক পেকেজৰ ক্ষেত্ৰত মই আপোনালোকক অকণমান ভিডিঅ' দেখাই দিওঁ। তো বেসিক পেকেজৰ ক্ষেত্ৰত যদি আপুনি চাবলৈ যায় আপুনি বেসিক পেকেজেৰে ষ্টাৰ্টআপ কৰিলে আপুনি কি হৈ আছে সেইটো হৈছে অনলি 1 পিপি য'ত আপুনি 499 ৰে ষ্টাৰ্টআপ কৰিব পাৰে আৰু সেই 499 ৰে যদি আপুনি দুজন ব্যক্তিক এ আৰু বি লেফ্ট এণ্ড ৰাইটত যদি দুজন ব্যক্তিক আপুনি ষ্টাৰ্টআপ কৰায় তেন্তে ইয়াতে 1:1 ৰেচিঅ'ত আপুনি কিমান টকা আৰ্নিং পাই আছে সেইটো হৈছে 100 rupees আপুনি পাৰ কেপিঙত আপুনি পাই আছে। ঠিক তেনেধৰণে আপোনাৰ যেতিয়া টিমে কামটো ষ্টাৰ্টআপ কৰিলে তো সেই জেগাত যদি আপোনাৰ কি হৈ গ'ল কালিলৈ আপোনাৰ 10:10 ৰেচিঅ' মেইনটেইন হৈ গ'ল তেনেহ'লে 10:10 ৰেচিঅ'ত আপুনি কি পাই আছে ইয়াতে 1,000 rupees আৰ্নিং ইন এ ডে কৰিব পাৰে। সেইটো জেগাতে যদি আপোনাৰ কি হৈ গ'ল 25:30 ৰেচিঅ' মেইনটেইন হৈ গ'ল তো সেইটো জেগাত সিস্টেমে কৈ আছে যে হাইষ্ট যিটো কেপিং দিছে সেইটো হৈছে 25:25 ৰেচিঅ' য'ত আপুনি এটা দিনতে কিমান টকা আৰ্নিং কৰিব পাৰে 2,500 rupees ইন এ ডে আৰ্ন কৰিব পাৰে। এদিনত যদি 2,500 টকা আৰ্নিং হয় তেনেহ'লে এক মাহত 30 দিন হয় 30 ডেজত আপুনি কিমান টকা ইনকমৰ এটা সুবিধা পালে 75,000 ইন এ ডে ইন এ মান্থ আপুনি ইনকম কৰাৰ এটা সুযোগ সুবিধা পায়। আৰু সেইটো জেগাতে যদি আপুনি 1 পিমিৰে ষ্টাৰ্টআপ কৰি যদি 3টা আইডি লৈ পিনে ষ্টাৰ্টআপ কৰিলে তেনেহ'লে 3 আইডিত আপুনি
কিমান টকা আনিব সুবিধা পালে 75,000 কিমান টকা হৈ গ'ল আপোনাৰ 2,25,000 টকালৈকে আপুনি কি কৰিব পাৰে ইন এ মান্থ জাষ্ট 150 ষ্টাৰ টকাৰে আপুনি ইয়াৰ পৰা আৰ্ণ কৰিব পাৰে এইটো হৈছে কমপ্লিটলি ৱেলনেছ সমিতিৰ এটা যেটো বাইনাৰী প্লান দি আছে বাইনাৰী ইনকম দি আছে সেই বাইনাৰী ইনকমটোৰ ওপৰত আপোনালোকক মই শ্বেয়াৰ কৰিম ঠিক আছে ধন্যবাদ স্যার আমি জানিব চাইছো আপনি ওয়েলনেস সমিতি আমার কি কি আছে তার কোন বিল কব কি বলে ওয়েলনেস সমিতি তার কোন বিল কব ৱেলনেছ সমিতি ৱেলনেছ মানে হৈছে সুস্বাস্থ্য নিজকে সুস্বাস্থ্য কৰি ৰখা আৰু প্ৰত্যেকজন ব্যক্তিয়ে কি বিচাৰে নিজৰ স্বাস্থ্যটো সদায় সুস্থ হৈ থকাটো বিচাৰে আৰু ৱেলনেছ সমিতিয়ে আজি আমাক এই সুবিধাটো দিছে আৰু দ্বিতীয় বস্তুটো হৈছে সমৃদ্ধি মানে সমৃদ্ধিশালী হয় আপুনি টকা পইচাৰে জয় জয় ময় হোৱা বা উন্নতি হোৱা আৰু এই গোটেই অৰ্থটোতে আপোনাৰ গোটেই কি হৈছে নামটোতে আপোনাৰ কমপ্লিটলি অৰ্গেনাইজেশ্যনৰ ভিজন মিছন গোটেইখিনি প্ৰকাশ পাইছে Yes, sir. থেংক ইউ